নমস্কাৰ বাতৰি অসমৰ নতুন অনুষ্ঠান আমি কেনেদৰে পঢ়িছিলোঁ এই অনুষ্ঠানত সকলোকে স্বাগতম জনাইছোঁ আৰু এই অনুষ্ঠানৰ জৰিয়তে বিভিন্নজনে মনৰ কথা ক'ব শৈক্ষিক জীৱনৰ প্ৰাপ্তি অপ্ৰাপ্তিৰ কথা ক'ব সফলতা বিফলতাৰ কথা ক'ব আৰু ইয়াৰ জৰিয়তে আপুনিও বা আপোনাৰ সন্তানেও পাব অনুপ্ৰেৰণা আৰু আজিৰ এই অনুষ্ঠানৰ প্ৰথমগৰাকী অতিথি হিচাপে আমাৰ সৈতে আছে মোৰ ভাতৃপ্ৰতিম ভাস্কৰ ভাস্কৰ তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ জনাইছোঁ ভাস্কৰ তোমাক প্ৰথমতেই সুধোঁ তোমাৰ নামটোহে ক'লোঁ মই কিন্তু প্ৰথমতে তুমি তোমাৰ পৰিচয়টো কেনেধৰণে দিবলৈ তুমি ভাল পাবা প্ৰথম কথা মোৰ ঘৰ গান্ধীবাৰীত গতিকে মই এজন গান্ধীবাৰীৰ সন্তান হিচাপে নিজৰ পৰিচয় দিবলৈ ভাল পাম আৰু দ্বিতীয়তে যিহেতু সৰুৰে পৰা এটি সপোন আছিলে শিক্ষক হোৱা আৰু ঈশ্বৰৰ কৃপাত শিক্ষক হ'লেও যেনিবা ব্যক্তিগত অনুষ্ঠানৰ লগতে বৰ্তমান চৰকাৰীভাৱেও কৰ্মৰত সেইটো দিশৰ পৰা মই বৰ্তমান কৰ্মৰত বিদ্যালয় উচ্চতৰ মাধ্যমিক বাণী বিদ্যাপীঠ চন্মাগুৰি গতিকে মই চন্মাগুৰিৰ শিক্ষক হিচাপে পৰিচয় দি বেছি ভাল পাম কিন্তু এইখিনিতে মই এইটোও জনাব লাগিব যে যদিও শিক্ষক হিচাপে কৰ্মৰত কিন্তু শিক্ষকতা আচলতে শিকিহে আছোঁ কিমানখিনি শিক্ষকৰ দিশত ভাল শিক্ষক হ'ব পাৰিছোঁ নাজানো শিকি আছোঁ তথাপিও ভৱিষ্যতে নিজকে শিক্ষক হিচাপে পৰিচয় দি ভাল পাম শিক্ষকৰ সফলতা আচলতে ছাত্ৰসকলে নিৰ্ধাৰণ কৰে শিক্ষাৰ্থীসকলে আমি যিমানখিনি শিক্ষাৰ্থী লগ পাওঁ সেইসকলে আচলতে আমাৰ সফলতা আমাৰ বিফলতাখিনি তেওঁলোকেহে নিৰূপণ কৰে আমি নিজে আচলতে ক'ব নোৱাৰোঁ সেই কথাটো আৰু একেবাৰে স্কুলীয়া জীৱনৰ পৰা তোমাৰ ইউনিভাৰ্চিটিলৈ বা তোমাৰ BEd ডিগ্ৰীলৈকে তোমাৰ এই দীঘলীয়া যাত্ৰাটোত তুমি ছাত্ৰ হিচাপে কেনেকুৱা আছিলা বা তুমি কেনেধৰণে পঢ়া শুনা কৰিছিলা সেইখিনি অকণমান আমাক জনাবা যদি মোৰ স্কুলীয়া পৰ্যায়ৰ কথা ক'ব যাওঁ আচলতে মোৰ য'ত ঘৰ তামোলপুৰ জিলাৰ গান্ধীবাৰী আমি পঢ়া বয়সত আজিৰ পৰা প্ৰায় 15 বছৰ আগত আমাৰ হাইস্কুলীয়া সময়ত আমি বহুত বেছিতো বাৰু সেইটো সময়ত আমাৰ এৰিয়াটো একেবাৰে বেকৱাৰ্ড এৰিয়া আছিল বুলিয়ে ক'ব লাগিব গতিকে সেইটো সময়ত আমি আচলতে তেনেকুৱা ইমান বেছি সুবিধা বা পৰিৱেশো পোৱা নাছিলোঁ গতিকে সেইটো দিশৰ পৰা ইমান বেছি ডাঙৰ সপোন নাছিল ছাত্ৰ হিচাপে সাধাৰণ ছাত্ৰই আছিলোঁ গতানুগতিক মধ্যম পৰ্যায়ৰ ইমান ঠিক ভালো নহয় বেয়াও নহয় চলি গৈছিলে আৰু বাকী পিছৰ পৰ্যায়তো যেতিয়া ওলাই আহিলোঁ ঘৰৰ পৰা যিখিনি কৰিব পাৰিছোঁ চেষ্টা কৰিছোঁ আৰু ছাত্ৰ হিচাপে মধ্যম পৰ্যায়ৰ বুলিয়ে ক'ম আৰু নিজক তোমাৰ যিখিনি হায়াৰ ছেকেণ্ডাৰী বা উচ্চতৰ মাধ্যমিক পাৰ হোৱাৰ পিছত ডিগ্ৰী বা স্নাতকোত্তৰত তোমাৰ মূল বিষয় কি আছিল মোৰ মেথছ মেজৰ আছিলে হায়াৰ ছেকেণ্ডাৰীৰ পিছৰ পৰাই মই মেথছ মেজৰ লোৱা ডিগ্ৰীত তেনেকৈ মেথছত চলিলোঁ আৰু পঢ়াখিনিলৈকে মাষ্টাৰ ডিগ্ৰীলৈকে অংকত সৰুৰে পৰাই ভাল আছিলানে ভাল বুলি একচুৱেলি ক'ব নোৱাৰি অংকত মই যেতিয়া হাইস্কুলত আছিলোঁ লাজো লাগে ক'বলৈ এতিয়া কিন্তু মোৰ একচুৱেলি যেতিয়া মই মেট্ৰিক দিছিলোঁ মইতো কৈছোঁৱে আমাৰ অঞ্চলটো আমি একেবাৰে বেকৱাৰ্ড এৰিয়া বুলিয়ে ক'ব লাগিব সেইটো সময়ত মোৰ মেট্ৰিকৰ ৰিজাল্ট ক'বলৈ গ'লে ভালেই আছিলে আমাৰ স্কুলৰ ভিতৰত চাগে মই ফাৰ্ষ্ট ষ্টাৰ পাইছিলোঁ ষ্টাৰ মাৰ্কছ পাইছিলোঁ মোৰ বাকী সকলোতে ক'বলৈ গ'লে লেটাৰ আছিলে কিন্তু মোৰ মেথছ একেবাৰে বেয়া মাৰ্কছ আছিলে 53 মাৰ্কছ আছিলে মেথছত মেট্ৰিকত হায়াৰ ছেকেণ্ডাৰী ছায়েন্স ষ্ট্ৰীমত ল'লোঁ ভবা নাছিলোঁ ছায়েন্সত পঢ়িম কিন্তু স্কুলৰ পৰা ছাৰ বাইদেউ বা আমাৰ গাঁৱৰ বহুতেও মোক সহায় কৰিলে তেনেকৈয়ে ছায়েন্সত এডমিশ্যন ল'লোঁ হায়াৰ ছেকেণ্ডাৰীটো মোটামুটি ধৰক পাৰ্চেণ্টেজৰ পৰা ঠিকেই কিন্তু মেথছ মোৰ 4th হায়াৰ ছেকেণ্ডাৰী মোৰ মেথছ 4th ডিগ্ৰী মই কামৰূপ কলেজত যেতিয়া এডমিশ্যন লওঁ মোক তাত মেজৰ দিয়া নাছিলে মেথছত তাৰপাছত তেতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ হেড আছিলে ৰীণা ডেকা মেমক বহুত গৈ মই ৰিকুৱেষ্ট কৰিলোঁ মেথছ মেজৰ দিলে কিন্তু মোৰ ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ থাৰ্ড ছেমিষ্টাৰ একেলগেই মানে মেথছে মোক সাংঘাতিক ধৈৰ্য পৰীক্ষা লৈছে গতিকে 3rd ডিভিজনৰ মাৰ্কছ ক'বলৈ গ'লে মোৰ লাজ লাগে এতিয়া কিন্তু 4th ছেমিষ্টাৰৰ পাছত নাজানো কেনেকৈ মই ইমানখিনি আহিলে সলনি হ'ল জীৱনলৈ কিবা এটা যেন টাৰ্ণিং এটা আহিলে 4th ছেমিষ্টাৰত মোৰ মোটামুটি 80%ৰ এবভ আহিলে মেথছত বাকী 5th 6th মোৰ ভালেই হ'ল আৰু মই বেটাৰমেনত ৰিপিট দিলোঁ দুখনমান পেপাৰ আগৰ তেনেকৈ ফাইনেলি মোৰ টাৰ্ণিং পইণ্ট যে মই গ্ৰেজুৱেশ্যনত কামৰূপ কলেজৰ মেথছ ডিপাৰ্টমেণ্টৰ টপাৰ হিচাপে মানে মই ফাৰ্ষ্ট হ'লোঁ আৰু কামৰূপ কলেজৰ পৰা তাৰপিছত ফাইনেলি কটনত চিলেক্ট হ'লোঁ এণ্ট্ৰেঞ্চত কটনৰ পিছত মই গুৱাহাটী ইউনিভাৰ্চিটিত চিলেক্ট হ'লোঁ হয় কটন এৰি গুৱাহাটী ইউনিভাৰ্চিটি আহিলোঁ তো তেনেকৈয়ে আৰু মেথছৰ যাত্ৰাটো
মানে হায়াৰ ছেকেণ্ডাৰীত তোমাৰ মেথছ 4th ছাবজেক্ট আছিল হয়, fourth আৰু তাৰপিছত তুমি অংকৰ শিক্ষক মোৰতো হয়। ভাবিয়ে ভয় লাগিছে কথাটো আৰু এতিয়াও মই মোৰ ব্যক্তিগত জীৱনত মোৰ ভয় লগা কথাটো এইকাৰণে কৈছোঁ যে গণিত মোৰ কাৰণেও এটা কলা অধ্যায় গণিত মই সৰুৰে পৰাই কিয় ভয় কৰিলোঁ কিয় মানে দূৰত থাকিলোঁ গণিতৰ অংকবিলাকৰ পৰা মই এতিয়া বুজি পোৱা নাই কিন্তু এই যে গণিত ভীতি গণিতৰ প্ৰতি ভয় আমাৰ ছাত্ৰ ছাত্ৰীৰো আছে তুমিও নিশ্চয় তেনেকুৱা ছাত্ৰ ছাত্ৰী পাইছা তো সেই ছাত্ৰ ছাত্ৰীসকলক তোমাৰ এই কথাটোৱে নিশ্চয় অনুপ্ৰাণিত কৰিব দৰ্শকসকল আপোনালোকৰ সন্তানৰো নিশ্চয় এনেকুৱা গণিত ভীতি আছে গণিতৰ প্ৰতি ভয় আছে আৰু সেই ভয়টো আমাৰ অংকৰ ছাৰ ভাস্কৰ ছাৰেনো কেনেকৈ বুজাই দিয়ে যে সেই ভয় কেনেকৈ আঁতৰাব পাৰি আমি অকণমান জানো আচলতে গুণামণি বা গণিত ছাবজেক্টে মোৰ যিখিনি অভিজ্ঞতা মোৰ স্কুলীয়া লাইফৰ অভিজ্ঞতা বা মোৰ কলেজ লাইফৰ অভিজ্ঞতা মই ভাবোঁ যে গণিত ছাবজেক্টে আমাৰ পৰা তিনিটা বস্তু বিচাৰে এটা হ'ল আপোনাৰ সময় আমি গণিতত সময় দিব লাগিব তাৰোপৰি গণিতে বিচাৰে কনচেপ্ট নোহোৱাকৈ গণিত কেতিয়াও কৰিব নোৱাৰি আৰু তাৰোপৰি গণিতে বিচাৰে আমাৰ পৰা প্ৰেক্টিচ আপুনি প্ৰেক্টিচ যিমানে কৰিব গণিত সিমানে শিকিব কিন্তু আপুনি প্ৰেক্টিচ কৰিলেও নহ'ব গণিতৰ কনচেপ্টখিনি ক্লিয়াৰ থাকিব লাগিব এতিয়া মই যেতিয়া মোৰ স্কুলত যাওঁ মই বহুত ষ্টুডেণ্ট ধৰক মই হায়াৰ ছেকেণ্ডেৰী মেইনলি মই 9 to 12ৰ ষ্টুডেণ্টখিনিৰ লগত বেছি সময় কটোৱা যায় তো মই বেছিভাগ ষ্টুডেণ্ট দেখোঁ যেতিয়া মই পঢ়াবলৈ ষ্টাৰ্ট কৰোঁ সিহঁতে মই চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ লগে মই কি ক'ম কি নক'ম সেইটোলৈ বাট নাচায় সিহঁতে পোনে পোনে অনুশীলনীৰ অংকটো উলিয়ায় হয়তো সিহঁতে সৰুৰ পৰা সেইটো মানে পৰ্যায়ত আহিছে কিন্তু আপুনি সদায় মনত ৰাখিব গণিত আমি শিকাৰ আগত চেপ্টাৰটোৰ মিনিং কি চেপ্টাৰটোৰ যিটো নামটোৰ অৰ্থ কি তাত আমি কি পাম কি শিকিম সেই বস্তুখিনি ষ্টুডেণ্টক আমি আগতে ক্লিয়াৰ কৰি দিব লাগে আৰু ষ্টুডেণ্টক যদি সেইখিনি ক্লিয়াৰকৈ শিকি লয় তেতিয়াহে আপুনি গণিতৰ আচল মজাটো সিহঁতে পাব আৰু তাৰোপৰি যেতিয়া সেই বস্তুখিনি জানি লয় এটা এটাকৈ যেতিয়া আমি গণিত কৰিবলৈ আৰম্ভ কৰিম তেতিয়াহে আমাৰ কনচেপ্ট ক্লিয়াৰ হ'ব আৰু যেতিয়া প্ৰেক্টিচ কৰিব আপুনি দেখিব যিমানেই প্ৰেক্টিচ কৰিছে আপুনি সিমানে বেছিকৈ শিকিছে তো গতিকে গণিত বিষয়টোৱে সদায় আমাৰ পৰা সময় বিচাৰে ধৈৰ্য বিচাৰে কনচেপ্ট বিচাৰে আৰু লগতে প্ৰেক্টিচ বিচাৰে আৰু মই ভাবোঁ যে সেইখিনি কৰিলে নিশ্চয় আপুনিও শিকিব পাৰিব এতিয়া শিকিব ইচ্ছা নাই বাৰু তথাপি কিন্তু আমি অংক বাদ দি কিন্তু চলিব নোৱাৰোঁ অংক আমাক লাগিবই এই আহোঁতে যাওঁতে বাছৰ ভাড়া টেম্পু ভাড়া দোকানত বস্তু কিনোতে তাতেওতো অংক জড়িত থাকে ধৰক চাহ বনোৱাৰ পৰা চাহপাতখিনি দিয়াৰ পৰা একেবাৰে জীৱনৰ শেষলৈকে প্ৰতিটো মুহূৰ্ততে অংক লাগে এতিয়া এই যে তোমাৰ এটা দীঘলীয়া ছাত্ৰ জীৱনৰ এটা দীঘলীয়া যাত্ৰা আছে আৰু এতিয়া তুমি শিক্ষক যে তুমি 10 বছৰ আগৰ তুমি ছাত্ৰ হিচাপে আৰু এতিয়াৰ তুমি শিক্ষক হিচাপে এই যে শিক্ষা ব্যৱস্থাৰ তুমি পাৰ্থক্য দেখিছা তাৰতম্য আছে নিশ্চয় তুমি এই কথাটো কেনেদৰে মূল্যায়ন কৰিবা আচলতে গুণমণি বা এতিয়া বহুত ক্ষেত্ৰত নিউজো শুনো বা বহুতৰ মুখে মুখেও প্ৰচলিত হয় যে আগৰ দৰে শিক্ষা ব্যৱস্থা এতিয়া নাই একচুৱেলি ক'বলৈ গ'লে সেইটো কথাত মই একমত প্ৰতিটো ক্ষেত্ৰত হ'ব নোৱাৰোঁ কাৰণ এতিয়াও বহুত শিক্ষক আছে যিয়ে হাড়ে হিমজুৱে শিক্ষকতা ভাল পায় ধৰক আপুনিও এগৰাকী শিক্ষয়িত্ৰী বা ময়ো এগৰাকী শিক্ষক আমি বিচাৰোঁ আমি আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে যিমানখিনি পাৰোঁ আমি কষ্ট কৰোঁ আৰু ঠিক তেনেকুৱা বহুত ছাত্ৰ ছাত্ৰীও আছে যিয়ে এতিয়াও ধুনীয়াকৈ শিকিব বিচাৰে কেৱল শিক্ষাৰ দিশতে নহয় তেওঁলোক আধ্যাত্মিক দিশত হওক নীতি শিক্ষাৰ দিশত হওক প্ৰতিটো ক্ষেত্ৰতে আগবঢ়া কেৱল ডিফাৰেঞ্চটো এইটোৱে যে আমি সময়ৰ লগত আগবাঢ়িব লাগিব আগত ধৰক আপুনি যেতিয়া পঢ়িছিল বা মই যেতিয়া স্কুলীয়া ছাত্ৰ আছিলোঁ আমাৰ সময়ত আমি কিতাপৰ পৰা পঢ়িছিলোঁ বস্তুবিলাক হয়নে আমি ধৰক মোবাইল নাছিলে আমাৰ চ'ৰ্চ নাছিলে তেনেকুৱা তো আমি কিতাপ পঢ়িছিলোঁ আমাক সাধুকথাৰ কিতাপ পঢ়িছিলোঁ নীতি শিক্ষাৰ কিতাপ পঢ়িছিলোঁ বা বাহিৰা কিতাপবিলাক আমি অ'টোৰ পৰা কালেকশ্যন কৰিছিলোঁ কিন্তু এতিয়া দিনক দিনে যেতিয়া মোবাইলটো আহি গ'ল ছাত্ৰ ছাত্ৰীবিলাকৰ হাতত মোবাইল আহি গ'ল আমাৰ ক'ভিডৰ পাছত এতিয়া গতিকে আমি সময়ৰ লগত মিলিবও লাগিব আৰু ছাত্ৰ ছাত্ৰীবোৰ দেখা যায় যে কিতাপৰ পৰা আঁতৰি তেওঁলোকে মোবাইলৰ পৰা কিছুমানে ষ্টাডি কৰে নকৰা নহয় গতিকে সেই ক্ষেত্ৰত অকণমান দেখা যায় যে ছাত্ৰ ছাত্ৰীৰ মাজত ধৰক আমি যিখিনি নিজে পঢ়ি বুজিছিলোঁ এতিয়া মোবাইলৰ পৰা যেতিয়া শিকিব আপোনাৰ মগজৰ বিকাশটো হয়তো কোনোবা ক্ষেত্ৰত আমি পঢ়াতকৈ সিহঁতৰ কম হোৱা দেখা যায় যেতিয়া মোবাইলটো সিহঁতে বেছিকৈ ইউজ কৰিব তো তথাপিও ধৰক এতিয়াও কিন্তু আগৰ দৰে ছাত্ৰ ছাত্ৰী এতিয়াও ভালেসংখ্যক আছে কিন্তু এইটোও ক'ব লাগিব যে আগত যেনেকুৱা এটা অনুশাসন আছিলে কোনোবাখিনিত হয়তো এতিয়া অনুশাসনটো অকণমান মোবাইলৰ বেছি প্ৰয়োগ হোৱাৰ লগে লগে বা হয়তো সময়ৰো সেইটো হ'ব পাৰে কোনোবা ক্ষেত্ৰত আগতকৈ এতিয়া অনুশাসনটো কিন্তু কমা যেন মোৰ মানে অনুভৱ হয় আৰু এইটো
হয় যে আজিকালিতো চেকনিৰ বিদ্যা নাই। নাই। আমাৰ টাইমত চাব আমি ভয় খাইছিলোঁ। হয়। ছাৰে যেতিয়া বেতপাত লৈ আপোনাৰ বাটে বাটে যাব স্কুলৰ ক্লাছৰুমৰ সন্মুখেৰে, আমি ভয় খাই তেতিয়াই মানে ৰুমত বহি আছিলোঁ। আপোনাৰ শব্দ নোলাই মুখেৰে। কিন্তু এতিয়াতো আপুনি চেকনি প্ৰয়োগ কৰিব নোৱাৰে। তথাপিও আপুনি মৰমেৰে বুজাই, যিমানখিনি পাৰে বুজে, তেনেকুৱাও বুজে। তথাপিও যি কি নহওক কোনোবাখিনিত হয়তো অলপমান অনুশাসন বা তেনেকুৱাখিনি আৰু একজেক্টলি মই আপোনাক হয়তো শব্দটো ক'ব পৰা নাই, কিন্তু কোনোবাখিনি কমিছে, নকমা নহয়। তথাপিও কিন্তু আপোনাৰ এতিয়াও আগৰ দৰে ভাল ছাত্ৰ বা ভাল শিক্ষক এতিয়াও আছে। বা শিক্ষক আৰু ছাত্ৰৰ সম্পৰ্কটো এটা মানে এটা যুগমীয়া সম্পৰ্ক। সেইটো মানে তোমাৰ সময় সলনি হোৱাৰ লগে লগে তাৰ হয়তো কিছু পৰিমাণে হয়তো সলনি হোৱাটো স্বাভাৱিক কথা হ'বই। আৰু ৰূপান্তৰেহে জগত ধুনীয়া কৰে, জ্যোতিপ্ৰসাদ আগৰৱালাই কৈ গৈছে। গতিকে ৰূপান্তৰ থাকিবই। আৰু শিক্ষক ছাত্ৰৰ সম্পৰ্ক এতিয়া খুব বেছি বন্ধুত্বপূৰ্ণ হৈছে। তাৰ লগতে শিক্ষকে ছাত্ৰক জীৱন দৰ্শন দিয়ে। সেই হিচাপে আজিকালি ছাত্ৰ আৰু শিক্ষকৰ সেই যে এটা দূৰত্ব আছিল, আগৰ সময়ত যিটো এটা দূৰত্ব আছিল, সেইটো কমি আহিছে। তেনেকুৱা কথা। এতিয়া শিক্ষক আৰু ছাত্ৰৰ কথা আমি পাতিলোৱে যিহেতু, তাৰ লগতে আৰু এটা কথা কওঁ যে আমি পঢ়োঁতে এটা খুব ক্লাছৰুমৰ এটা অংশ আছিলে হোমৱৰ্ক, গৃহকাৰ্য। এতিয়া তুমিও নিশ্চয় গৃহকাৰ্য দিয়া। আজিকালি আমি যিবিলাক গৃহকাৰ্য দিওঁ, তাত এনেকুৱা হয় যে ল'ৰা ছোৱালীবিলাকে ChatGPT, গুগল এইবিলাকৰ পৰা লিখি আনে। আৰু আমি শিক্ষকসকলে তৎক্ষণাৎ সেই বস্তুটো চায়ে গম পাওঁ, সেই উত্তৰটো চায়ে গম পাওঁ যে এইটো তুমি কিতাপৰ পৰা লিখা নাই, এইটো তুমি হয় ক'ৰবাৰ পৰা এনেকৈ ক'ৰবাৰ মোবাইলৰ পৰা চাই পেলাই লিখিছা। অংকৰ ক্ষেত্ৰত যদি এইটো হয়, তেতিয়া এই যে অংক কৰাৰ যিটো মজা বা এই যে মানে মগজুৰ যিটো কচৰত অংক কৰোঁতে, সেইটো তেওঁলোকৰ কমি যোৱা নাইনে এই ক্ষেত্ৰত? ডেফিনেটলি। আপোনাৰ ধৰক যেতিয়া ষ্টুডেণ্টজনক আমি হোমৱৰ্ক এটা দিওঁ, মোৰ নিজৰ স্কুলৰ অভিজ্ঞতা, আপোনাৰ সিহঁতক যেতিয়া হোমৱৰ্ক দিওঁ, আজিকালি কেনেকুৱা হয়, ষ্টুডেণ্টে সকলোৱে পাৰে। মানে আগত আছিলে আমি হোমৱৰ্ক দিলে আমি নোৱাৰোঁ, আধা কৰোঁ, লৈ আহোঁ। এতিয়া ষ্টুডেণ্টৰ কেনেকুৱা, হোমৱৰ্ক দিলে সকলো পাৰে, কিন্তু আপুনি যদি সেই ছেইম কুৱেশ্যনটো স্কুলত কৰিব দিয়ে, তেতিয়া কিন্তু নোৱাৰে। তো গতিকে ডেফিনেটলি আপোনাৰ যেতিয়া আমি কিবা এটাত মানে ধৰক ব্ৰেইনটো খটুৱাম, আমাৰ মগজুৰ বিকাশ হয়। আৰু এতিয়া যেতিয়া ChatGPTত হওক বা যিকোনো চ'ৰ্চৰ পৰা যেতিয়া আপুনি চাই কৰি আনিব, আপোনাৰতো মগজুত কোনো ধৰণৰ প্ৰভাৱে নপৰিলে। গতিকে তাৰ ফলত কি হ'ব, আপুনি এতিয়া বাৰু চলিছে, কিন্তু যেতিয়া আমি কম্পিটিটিভ এক্সামত যাম বা তেনেকুৱা বেলেগ ধৰণৰ এক্সামৰ ক্ষেত্ৰত যাম, আল্টিমেটলি সেইটোৱে আমাক কি কৰিব, তাততো নোৱাৰিম ন আমি। এতিয়া স্কুলত মই আজি হোমৱৰ্ক এটা দিছোঁ, কৰিব পাৰি, তেনেকুৱাকৈ চলি যায়। আমিতো গম পালেও কেতিয়াবা কেনেকুৱা হয়, ষ্টুডেণ্টজনক অকণমান মটিভেট কৰাৰ স্বাৰ্থত কেতিয়াবা নোকোৱাকৈ থাকি যাওঁ যে হ'ব পাৰিছে, অলপ সি তেনেকৈ এটা শান্তি লওক, তাৰ সেইটোৱে এটা সুখ লওক। কিন্তু আমিতো গম পাওঁ, কিন্তু কথাটো হ'ল তাৰ মাজতে আমিও বুজাই দিয়াৰ প্ৰয়োজন থাকে যে সেইটোৱে যে তাৰ ক্ষেত্ৰত কিমান এটা ঋণাত্মক প্ৰভাৱ পেলাইছে। আৰু ভৱিষ্যতে যেতিয়া সি বিভিন্ন ধৰণৰ এণ্ট্ৰেঞ্চ এক্সাম দিব যাব, সেইটোৰ কাৰণে যে সি পিছ পৰি ৰ'ব, সেইটো আমি বুজাই দিয়াটো প্ৰয়োজন। আৰু মই ভাবোঁ যে এইটোৱে খুব সাংঘাতিক এটা ঋণাত্মক প্ৰভাৱ পেলাব গৈ আছে। গতিকে এই ক্ষেত্ৰত আমি সচেতন হ'ব লাগিব। আমি এইটোও মানিব লাগিব যে এতিয়া যিহেতু আমি আধুনিক এটা ক'ব গ'লে বিজ্ঞানৰ যুগ, গতিকে আমি সেইটোৰ পৰাতো ছাত্ৰ ছাত্ৰীক দূৰতো ৰাখিব নোৱাৰোঁ। কথাটো হ'ল আমি প্ৰত্যেকটো বস্তুৰ এটা ভাল বেয়া দিশ থাকে। গতিকে আমি যেনেদৰে হোমৱৰ্কটো কৰাৰ ক্ষেত্ৰত সেইটো এটা বেয়া প্ৰভাৱ পৰিব পাৰে, কিন্তু আমি AI বা বিভিন্ন ধৰণৰ চ'ৰ্চৰ পৰা ডেফিনেটলি আমি বহুত ভাল বস্তু শিকিব পাৰোঁ। আৰু যদি আমি শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক এই ক্ষেত্ৰত আগতীয়াকৈ সচেতন কৰাওঁ, ভাল বেয়া দিশ দুটা বুজাই দিওঁ, মই ভাবোঁ যে এইটো এটা আমি পজিটিভলি ভাল দিশতে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত নিব পাৰোঁ। মানে এই যে আধুনিক প্ৰযুক্তিবিদ্যা, ইয়াৰ ভাল আৰু বেয়া দুটা দিশেই আছে। আমি অকণমান গভীৰ বিষয়ৰ কথা পাতিলোঁ। আকৌ মই তোমাক সুধিছোঁ যে এই স্কুলীয়া জীৱনৰ পৰা তুমি যিমানখিনিলৈকে অধ্যয়ন কৰিলা, এই গোটেই সময়ছোৱাৰ ৰিজাল্টবিলাকক লৈ তুমি নিজে ব্যক্তিগতভাৱে সুখী আছিলা নাই, বা তোমাৰ পৰিয়ালৰ লোক সুখী আছিলনে তোমাৰ ৰিজাল্টক লৈ? বহুত ডাঙৰ প্ৰশ্ন সুধিলে। আচলতে ঘৰৰ ফালৰ পৰা যদি ক'বলৈ যাওঁ, ঘৰৰ ফালৰ পৰা আমাৰ খুব এটা প্ৰেছাৰ নাছিলে। মোৰ মা দেউতা ইমান স্কুলীয়া দিশত শিক্ষিতও নহয়, চাগে সেইকাৰণেও হ'ব পাৰে, কিন্তু সেইটো আমাৰ কাৰণে ভাল আছিলে যে ঘৰুৱা প্ৰেছাৰ আমাৰ একো নাছিলে। আৰু সুখী হোৱাৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, মোৰ খুব ভালকৈ মনত আছে যেতিয়া মোৰ মেট্ৰিকৰ ৰিজাল্ট দিছিলে যিদিনা,
মইতো কৈছোঁৱে যে আমাৰ স্কুলৰ পৰা ময়ে ফাৰ্ষ্ট ষ্টাৰ পাইছিলোঁ। তো সেইদিনা ৰিজাল্ট দিয়াৰ দিনা গধূলি আবেলি মানে ৰিজাল্ট দুপৰীয়া দিছিলে 12টামান বজাত। আবেলি দেখিছোঁ আমাৰ দেউতাই মানে সেই সময়ত আমাৰ প্লাষ্টিকৰ চকী আপোনাৰ 3খনমান আছিলে। তো আমাৰ যিহেতু আৰ্থিকভাৱে অলপ অৱস্থা ধৰক মোটামুটিভাৱে তলতো আছিল। তো দেউতাই কি কৰিছে আপোনাৰ আবেলি প্লাষ্টিকৰ চকীবিলাক বাহিৰত পাৰিছে, আমাৰ মূৰাকেইটা উলিয়াই আনিছে আৰু আমাৰ মাজুমাহঁতৰ ঘৰৰ পৰা চেয়াৰ কেইখন আৰু কাঠৰ বেঞ্চ এখন আনিছে আৰু গান্ধীবাৰী চকৰ পৰা বুন্দিয়া ভুজিয়া অৰ্ডাৰ কৰি নিছে। তো মানে যিটো এটা পৰিৱেশ আছিল সেইদিনা, আৰু বিচনী আপোনাৰ জুন মাহ মানত ৰিজাল্ট দিছিলে, মহৰ হয়তো গৰম আছিলে চাগে এইখিনি সময়ত অলপ। তো বিচনী একদম মানে আপোনাৰ মূৰাবিলাকত চেয়াৰবিলাকত বিচনী মানে মানুহ আহিব বাহিৰৰ মানুহ। তো সেইটো যিটো মুহূৰ্ত দেখিছিলোঁ, তো সেইটো ক্ষেত্ৰত মই ভাবোঁ যে ঘৰৰ মানুহ চাগে সুখীয়ে আছিল। আৰু বাকী একচুৱেলি এইটোও ভাল আছিল যে মইতো ক'লে ঘৰৰ ফালৰ পৰা ইমান এটা প্ৰেছাৰ নাছিলে। আৰু বাকী পিছৰ সময়ছোৱাত হায়াৰ ছেকেণ্ডাৰী হওক ডিগ্ৰী হওক ঘৰৰ মানুহৰ ফালৰ পৰাতো কেতিয়াও প্ৰেছাৰ পোৱা নাই। আৰু ব্যক্তিগতভাৱে ময়ো সুখী বুলিয়ে ক'ব লাগিব। কেৱল কিন্তু মই যিটো ক'লোঁ মোৰ মেথছৰ মাৰ্কছটো, গতিকে মেথছৰ নম্বৰৰ ক্ষেত্ৰত মই যিমান কষ্ট কৰিছিলোঁ সেই হিচাপত মই ফল পোৱা নাছিলোঁ। গতিকে মেথছৰ নম্বৰে মোক অলপ অসুখী কৰিছিল। কিন্তু বাকী অভাৰঅল ৰিজাল্টৰ ক্ষেত্ৰত আজিলৈকে মানে ধৰক দুখ অনুভৱ কৰা নাই। যিখিনি পাইছোঁ তাতেই মানে সুখী আছোঁ আৰু সেনেকুৱা। এতিয়াৰ আমি যিবিলাক পৰীক্ষাবিলাকৰ আমি ফলাফল পাওঁ, তাত ছাত্ৰ ছাত্ৰীসকলে কয় যে মই দিনে 16 ঘণ্টা পঢ়িছিলোঁ, মই 12 ঘণ্টা পঢ়িছিলোঁ। তুমি তেতিয়া সেই সিমানখিনি জুখিব পৰাকৈ বা সিমানখিনি মানে গণিব পৰাকৈ 12 ঘণ্টা 18 ঘণ্টা তোমাৰ বাৰু হৈছিল নে পঢ়া? সময়টো কেতিয়াও ভবা নাই আচলতে। আমাৰ ক'বলৈ গ'লে আমি যেতিয়া পঢ়িছিলোঁ ধৰক আজিৰ পৰা 15 বছৰ আগত মোৰ হাইস্কুলীয়া জীৱনত আমাৰ অঞ্চলটোত ক'ব গ'লে ইলেক্ট্ৰিচিটি নাছিল বুলিয়ে ক'ব পাৰি। মানে আছিলে, আমাৰ কানেকশ্যন আছিলে, কিন্তু আমি ভল্টেজ পোৱা নাছিলোঁ। তো ৰাতি ধৰক 10টা বজা 10:30 বজালৈকে আমাৰ কাৰেণ্টৰ ভল্টেজ নাথাকে, আমি পঢ়িব নোৱাৰোঁ। সেইকাৰণে আমি লেমৰ মানে কি লেমৰতে সেইটোতো আৰু সাধাৰণ কথা বাৰু তেতিয়াৰ সময়ত, এনেকুৱা নহয় যে বহুত কিবা কৰিছোঁ, কিন্তু একদম চিম্পল কথাই আছিল। গতিকে আমি তেনেকুৱাকৈ পঢ়িব লগা আছিল। গতিকে সেইটো দিশৰ পৰা মোৰ ৰাতি পঢ়া হোৱা নাছিলে, ৰাতি বেছি তেনেকুৱাকৈ পঢ়া নাছিলোঁ। আৰু যিখিনি পঢ়িছোঁ দিনতে অকণমান ৰাতিপুৱাৰ সময় গধূলিৰ সময় তেনেকুৱাকৈ পঢ়া যায়। কেৱল যেনিবা আপোনাৰ ধৰক মেট্ৰিকৰ প্ৰি ফাইনেল শেষ হোৱাৰ পিছৰ সেইখিনি সময় যিহেতু বন্ধ থাকে, মই দিনতে ষ্টাডি কৰিছিলোঁ যিখিনি কৰিছিলোঁ। কিন্তু তেনেকুৱা 12 ঘণ্টা 18 ঘণ্টা তেনেকুৱা বিশেষ ভাবিও পোৱা নাছিলোঁ তেতিয়া, আৰু কোৱা মানুহো নাছিলে, সময়ো নাছিলে। যেতিয়া মন গৈছে তেতিয়াই ষ্টাডি কৰিছিলোঁ আৰু তেনেকৈ। ক'লা যে তোমাৰ ঘৰৰ মানুহৰ ইমান প্ৰেছাৰ নাছিল, তেনেকুৱা সেই পৰিপ্ৰেক্ষিতত পঢ়াৰ তাৰণাটো যে পঢ়াৰ তাগিদা এটা লাগে, সেইটো তুমি ক'ৰ পৰা পাইছিলা, কেনেকৈ পাইছিলা? নে নিজে বুজি উঠিছিলা যে ভাল ৰিজাল্ট কৰিবলৈ ভাল নম্বৰ লাগিব, সেই কথাটো নিজে বুজি উঠিছিলা নেকি? আচলতে মইতো ক'লোৱে যে হাইস্কুললৈকে আমি খুব সাধাৰণভাৱে মানে ধৰক পঢ়িব লাগে বুলিও নহয়, ঠিক পঢ়িব নালাগে বুলিও নহয়, মোটামুটিভাৱে ৰাতিপুৱা গধূলি পঢ়িছিলোঁ, তেনেকৈ চলি গৈছিল আমাৰ এটা অভ্যাস হিচাপত। কিন্তু হায়াৰ ছেকেণ্ডাৰী ঠিক পোৱাৰ পৰা চাগে বুজিলোঁ, বয়সো হ'ল তেতিয়া, বয়সৰ ফালৰ পৰাও চাগে পৰিপক্ক হ'লোঁ, বুজিছিলোঁ যে জীৱনত কিবা এটা কৰিব লাগিব। আৰু যিহেতু আমি আৰ্থিকভাৱে সৰুৰ পৰাই মা দেউতাৰ অৱস্থা দেখিছিলোঁ, আৰু মই এতিয়াও মানে মোৰ ছাত্ৰ ছাত্ৰীক কওঁ কেতিয়াবা যে যেতিয়া তুমি মাৰ মানে গৰমত ফাটি যোৱা ব্লাউজটো যেতিয়া মায়ে পিন্ধা দেখিবা, আৰু দেউতাৰ যেতিয়া কাম কৰি কৰি ভৰিৰ গৰোহাৰ পৰা তেজ ওলোৱা দেখিবা, মই ভাবোঁ সেইখিনিতকৈ ডাঙৰ আৰু কিবা এটা কৰিবলৈ মটিভেট নালাগে। আৰু হয়তো আমাৰো চাগে তেনেকুৱাই হৈছিলে নেকি, কাৰণ দেখিছিলোঁ মা দেউতাৰ কষ্ট দেখিছিলোঁ, সেইকাৰণে বোধহয় জীৱনত কিবা এটা কৰিব লাগে বুলি পঢ়িছিলোঁ পিছৰ ফালে, সেইখিনিয়ে। আচলতে মোৰ আচলতে মন ভৰি গৈছে এই কথাটো। আচলতে প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে নহয়, প্ৰত্যেকজন মানুহেই এই কথাষাৰ বুজি উঠা উচিত। ভাস্কৰক মই যেতিয়াৰ পৰা লগ পাইছোঁ, তাৰ চাকৰি জীৱনৰ উত্তৰণটো মই দেখিছোঁ, আৰু আপোনালোকেও জানি আচৰিত হ'ব, ভালো লাগিব, সেয়া এক অকল্পনীয়। সেই উত্তৰণৰ যাত্ৰাটো আমি অলপমান জানিব বিচাৰিছোঁ। আচলতে গুণমণি বা মই এইটো কথাও কৈ ল'ব বিচাৰোঁ যে মই যেতিয়া পঢ়িছিলোঁ, কৈছোঁৱে আপোনাক যে জীৱনত কিবা এটা কৰিব লাগে বুলি বুজি উঠিছিলোঁ, কিন্তু মোৰ এনেকুৱা নাছিল যে মই চাকৰিয়ে কৰিব লাগিব। মই MSc কমপ্লিট কৰাৰ পিছতে ৰঙিয়াত আপোনাৰ B.Ed কৰিব লাগে, পইচা লাগে, আপুনি গমেই পায় আজিকালি B.Ed কৰাৰ কাৰণে কেনেকুৱা এটা পইচাৰ ক্ষেত্ৰত ধৰক কিমানখিনি ফিজ লাগে। তো মই MSc কমপ্লিট কৰি আহিয়ে মই ৰঙিয়াত 2খনকৈ জুনিয়ৰ কলেজত কাম কৰিছিলোঁ, তো টিউশ্যনো কৰিছিলোঁ একেলগে।
তো কিন্তু কেতিয়াও এনেকুৱা নাছিল যে চাকৰি পাবই লাগিব। যিখিনি কৰিছিলোঁ মানে এনেকুৱাকৈ নিজক গঢ়িব ইচ্ছা কৰিছিলোঁ যাতে চাকৰিটো নাপালেও যাতে চলিব পাৰোঁ, সেইটোৱে সদায় লক্ষ্য আছিলে। আপুনি ধৰক যিয়েই নকৰক কিয় প্ৰতিটো ক্ষেত্ৰতে নিজৰ 100% দিব লাগে, সেইটোৱে বিশ্বাস ৰাখোঁ। এতিয়া নিজৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, যেতিয়া BEd কৰিলোঁ হয়, টেট পৰীক্ষা দিলোঁ, দিয়াৰ পিছত ভালেই হ'ল বাৰু। গোটেইকেইটাতে মোৰ 2019 আপোনাৰ ফাৰ্ষ্ট চি টেট দুটা ক্লিয়াৰ হ'ল। তাৰপিছত 19 শেষৰ ফালে একেলগে এছাম টেট দুটাও ক্লিয়াৰ হ'ল। 20 আকৌ হাইস্কুল টেট ক্লিয়াৰ হ'ল, 21 হায়াৰ ছেকেণ্ডেৰী টেট ক্লিয়াৰ হ'ল। বা গোটেইকেইটাও LPৰ পৰা গোটেইকেইটাই এবাৰ এবাৰকৈ কৰি চোৱাৰ সোৱাদটো পালোঁ। কিন্তু যদিও মই পাইছোঁ, এতিয়া মই ক'বলৈ গ'লে হয়তো বহুতে ক'ব যে নিজে চাকৰি কৰি আছে যেতিয়া, কিন্তু এইটো নাছিল যে মই চাকৰি পাবই লাগিব, সেইটো কিন্তু মোৰ কেতিয়াও জীৱনৰ লক্ষ্য নাছিলে। এনেকুৱা আছিল যে চাকৰি নাপালেও যাতে মই কিবা এটা কৰি খাব পাৰোঁ, নিজৰ কোৱালিটিখিনি যাতে সদায় ইম্প্ৰুভ কৰিব পাৰোঁ, সেইটোৱেই উদ্দেশ্য আছিলে, সিমানেই আৰু। হয়, এইটোৱেই আৰু আপোনাৰ ধৰক সদায় বেকআপ অপশ্যন এটা ৰাখিব লাগে মানুহে, যে এইটো নহ'লে এইটো। মোৰ যেনেকুৱা আছিল যে হয় চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিম, পালে কৰিলোঁ, নাপালেও যাতে মই এটা ভাল কোৱালিটিৰ যদি মই দেখুৱাব পাৰোঁ, মোৰ টিচিং লাইনতে যিহেতু মোৰ ইণ্টাৰেষ্ট, যদি মই সেইটো লাইনতে 100% দিব পাৰোঁ, মানুহক যদি মই ভাল এটা মোৰ ফালৰ পৰা ফল এটা দিব পাৰোঁ, নিশ্চয় মোক গাৰ্জেনে বিচাৰিব। তো গতিকে তেতিয়াতো ক'বলৈ গ'লে চৰকাৰী চাকৰিৰ তুলনাত আজিকালিতো আপোনাৰ প্ৰাইভেট ইনষ্টিটিউটত যিবিলাক শিক্ষকে কাম কৰি আছে, ইমান নিজৰ ফালৰ পৰা বেষ্ট দিছে, গাৰ্জেনে বিচাৰিছে, তেনেকুৱাকৈতো ক'ব গ'লে বেছি আপোনাৰ ইনকামৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক বেছি নাম কমাব পাৰি। গতিকে তেনেকুৱাই আছিলে আৰু মোৰ ক্ষেত্ৰতো মটিভটো। হয়, আৰু আমাৰ উঠি অহা প্ৰজন্মৰ চিন্তাবিলাকো আচলতে এনেকুৱা হোৱা উচিত, মানে চাকৰি এটা নাপালোঁ মানে হতাশ হোৱা, বা খুব ভাল ৰিজাল্ট কৰি পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ, তাৰপিছত চৰকাৰী চাকৰি, বিশেষকৈ চৰকাৰী চাকৰি এটা নাপালোঁ মানেই জীৱনটোৰ সকলো শিক্ষা অথলে গ'ল। এই কথাটো আচলতে আমাৰ মনলৈ আহিব নালাগে, যে চাকৰি নকৰাকৈও বা চাকৰি এটা নথকাকৈও মানুহে জীৱন যাপন নহয়, জীৱন উদযাপনো কৰিব পাৰে। এতিয়া জীৱনৰ কথা আনিলোৱে যেতিয়া, জীৱনত অংক থাকেনে? নিশ্চয়, জীৱনটোতো ক'বলৈ গ'লে অংকই হয়, আৰু মোৰ জীৱনততো বেছিকৈ অংক হৈ গ'ল। মানে যিটো সময়ত আপোনাৰ স্কুলীয়া জীৱন ধৰক ঠিক মেট্ৰিক পাছ কৰাৰ পিছত গ্ৰেজুৱেশ্যন কমপ্লিট হোৱালৈকে অংকই মানে ইমানেই ধৈৰ্যৰ পৰীক্ষা ল'লে, আৰু তাৰোপৰি এতিয়াতো গোটেই জীৱনটো অংকই ধৰক, আজি ভাতমুঠি যে মোকলাই আছোঁ অংকৰ জৰিয়তেই মোকলাই আছোঁ। আৰু আপুনি জানেই যে প্লাছ মাইনাছ সুখ দুখ এইবিলাক অংকৰ সদায় থাকে, তেনেকুৱা। আৰু এইটো কথাও ঠিক, অংকই কিন্তু মোক বিশেষকৈ মোৰ জীৱনত অংকই মোৰ জীৱনত ধৈৰ্যৰ সৃষ্টি কৰিছে, ধৈৰ্যশীল বনাইছে, অংকই কষ্ট কৰিবলৈ বাধ্য কৰাইছে। আৰু অংকই মানুহৰ জীৱনত আচলতে ডিচিপ্লিন আনে, সেইটো মই বিশ্বাস কৰোঁ। আৰু অংকই ডিচিপ্লিন আনে, সদায় যিকোনো কথা জুখি মাখি ক'বলৈ শিকায়, আৰু সেয়াই আৰু অংকৰ প্ৰভাৱ আছে, সঁচাকৈ আছে, মোৰ জীৱনত বেছিকৈ আছে, সিমানেই। আচলতে গম পোৱা বা নোপোৱা বা অজানিতে অলক্ষিতে আমাৰ সকলোৰে জীৱনত অংকৰ প্ৰভাৱ আছে। আমি যিমানেই নকওঁ কিয় যে মই অংক বেয়া পাওঁ, মই অংকত কেঁচা, বা মই অংক ভাল নাপাওঁ, কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমাৰ সকলোৰে জীৱনত অংকৰ প্ৰভাৱ আছে। আৰু ভাস্কৰ, তোমাৰ এই জীৱনমুখী অংকৰ যাত্ৰাটো আৰু দীঘলীয়া হৈ থাকক, ভাল মানুহ হৈ থাকা। তুমি সঁচাকৈ এনেও ভাল ল'ৰা এজন। আৰু শিক্ষকতাৰ যিটো খুব ধুনীয়া এটা পৰিক্ৰমা, সেইটোক তুমি আঁকোৱালি লৈছা, সেইটোক লৈ তুমি আনন্দ পোৱা, উপভোগ কৰা, সেইটোক, সেই বৃত্তিটোক লৈ তুমি সুখী হৈ থাকা, আমাৰ শুভকামনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ মনতো তুমি মৰমৰ ভাস্কৰ ছাৰজন হৈ থাকা। বাতৰি অসমৰ তৰফৰ পৰা তোমালৈ যাচিছোঁ অশেষ শুভকামনা। মই ধন্যবাদ জনাইছোঁ, চেষ্টা কৰি যাম সদায়। লগতে আপোনালোকলৈকো মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল। যি যাত্ৰা আৰম্ভ কৰিছে এয়া অনাগত দিনলৈ চলি থাকক, আৰু ভৱিষ্যতেও মইতো আজি ভয় খাই আছিলোঁ আচলতে, গুণমণি বায়ে বা কি প্ৰশ্ন কৰে, আৰু গুণমণি বাৰ যিমান তত্ত্বগধুৰ শব্দ, আচলতে তাৰ তুলনাত মই কি ক'ব পাৰিছোঁ নাজানো। গতিকে আপোনালোকলৈও শুভেচ্ছা থাকিল, ভৱিষ্যতে আপোনালোকৰ এই চেনেলটো যি যাত্ৰা আৰম্ভ কৰিছে অনাগত দিনলৈ চলি থাকক, সিমানে। ধন্যবাদ। ধন্যবাদ।